ৰাতিপুৱা 7:30 মানত ধুমুহা বতাহ আহে। আমাৰ ৰেংবেং চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়খনত এই গছজোপা উঘলি পৰে, কিন্তু ল'ৰা ছোৱালী কিছুমানে সোমাই আছিলে, দৌৰা দৌৰিকৈ তেওঁলোকক বচাবলগীয়া হ'ল। স্কুলখনো বৃহৎ ক্ষতি হ'ল, ৰাইজৰো বৃহৎ ক্ষতি হৈছে, প্ৰায় ঘৰ চৰ ভাঙিছে। প্ৰায়ে ধুমুহাজাক অহাৰ ফলত আমাৰ ৰেংবেং চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ বৃহৎ ক্ষতি হৈছে। এই বৃহৎ গছজোপা এই বতাহৰ ধুমুহাৰ ফলত ভাঙি পৰিছে। তাৰোপৰি আমাৰ স্কুল বহাৰ আগমুহূৰ্তত ল'ৰা ছোৱালীখিনি প্ৰায় এটা দুটাকৈ ইয়াত আহিছিলে। প্ৰায় ল'ৰা ছোৱালীখিনি স্কুলৰ ভিতৰত প্ৰৱেশ কৰিছিলে আৰু কিছু ল'ৰা ছোৱালী আহি আছিলে, কিন্তু বৃহৎ শব্দ হোৱাৰ ফলত ওচৰ চুবুৰীয়া ৰাইজে গম পোৱাৰ ফলতে আহি পেলাই তেওঁলোকে ল'ৰা ছোৱালীখিনি ৰক্ষণাবেক্ষণ কৰিলে আৰু আমাৰ যি ক্ষতি ল'ৰা ছোৱালীখিনি প্ৰাণ নাশৰ পৰা ৰক্ষা কৰিলে। আৰু আমাৰ এতিয়া দেখিছে নহয়, আমাৰ বিদ্যালয়ৰ গৃহ দুটি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।